ফ্ৰেণ্ডছ, ইয়াৰ আগৰ ভিডিঅ'টোত মই এৰিছিলোঁ যে সকলো ধাতুৱে অক্সিজেনৰ লগত সমানে বিক্ৰিয়া নকৰে। চ' সেই তাৰে আমি এতিয়া পইণ্টবোৰ পাম যে কোনবোৰ ধাতুৱে কেনেকৈ অক্সিজেনৰ লগত বিক্ৰিয়া কৰে। এইবোৰ ইম্পৰ্টেণ্টে হয় হা। চ' এই ফাৰ্ষ্ট মই তিনিটা পইণ্ট মানে আমি দুটা পইণ্ট আছে। দুটা পইণ্টৰ ফাৰ্ষ্টটো আছে প্ৰৱণতাৰে বিক্ৰিয়া কৰা ধাতু। এটাই হ'ব কিয় জানানে? কাৰণ কিতাপত আচলতে বেলেগ বেলেগ ধৰণে আছে, কিন্তু কিতাপত মাত্ৰ এটাই আছে। এনেই ডাঙৰ হ'লে আৰু বেছিকৈ পাবা, বেছি ছায়েন্স ষ্ট্ৰীম ল'লে। চ' আমি পাইছিলোঁ, এইকাৰণে মোক কোৱা গ'ল। চ' ইয়াতে কি আছে? প্ৰৱণতাৰে বিক্ৰিয়া কৰা ধাতু। প্ৰৱণতাৰে বিক্ৰিয়া কৰা ধাতু মানে কি? অক্সিজেনৰ লগত বহুত বেগত বিক্ৰিয়া কৰিব। এতিয়া সেই দুটা ধাতু মনত ৰখা, ছ'ডিয়াম আৰু পটাছিয়াম। ছ'ডিয়াম আৰু পটাছিয়ামৰ দুটা আমি এক্সাম্পল পালোঁ। এটাটো ছ'ডিয়াম আৰু পটাছিয়ামৰ অক্সাইডবিলাকে যেতিয়া পানীৰ লগত লগ হয়, ধাতৱ অক্সাইডবিলাকে, তেতিয়া কি উৎপন্ন কৰে? ক্ষাৰ উৎপন্ন কৰে। ইয়াৰ আগৰ ভিডিঅ'টোৰ লাষ্টৰ পইণ্টটো আছিলে এইটো। এতিয়া এই পইণ্টটোত আমি ছ'ডিয়াম আৰু পটাছিয়ামৰে পালোঁ যে এই মুক্ত বায়ুত মানে কি? ধৰি আমি এনেকৈ থৈ দিওঁ, ধৰা বৰফ, মানে মুক্ত বায়ু মানে কি? আমি ধৰা এনেই সাধাৰণ পৰিৱেশত ছ'ডিয়াম থ'লোঁ আৰু পটাছিয়ামটো এনেই থৈ দিলোঁ, ধৰা একো পাত্ৰত থোৱা নাই, এনেই থৈ দিছোঁ আৰু অ'কে। পাত্ৰ মানে কি আৰু একো আমি তলত তাপ চাপ দিয়া নাই, একো বস্তুৱে মানে এপ্লাই কৰা নাই, ডাইৰেক্ট আনিছোঁ বজাৰৰ পৰা কিনি থৈ দিলোঁ আমি মুক্ত বায়ুত, সেইটোক মুক্ত বায়ু বুলি কয়। তেতিয়া কি হ'ব? সি নিজে নিজে জ্বলি উঠিব। কিয় জানানে? কাৰণ সিহঁতৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰা প্ৰৱণতাটো ইমানেই বেছি, ইমান সোনকালে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব পাৰে যে সিহঁতক কেৰাচিন তেলত ডুবাই ৰাখিব লগা হয়। এতিয়া কেৰাচিন তেলত কিয় ডুবাই ৰাখিব লগা হয়? কাৰণ সিহঁতে পটককৈ জ্বলি উঠে মুক্ত বায়ুৰ লগত বিক্ৰিয়া কৰি, সেইকাৰণে। এইটো কুৱেশ্যনো আছে। এতিয়া আমি নেক্সট পইণ্টটো চাওঁ। ফাৰ্ষ্ট পইণ্টটো কি আছিলে? যে কেনেকৈ অক্সিজেনৰ লগত বিক্ৰিয়া কৰে ধাতুবিলাক। এইবাৰ আছে ধাতুৰ পৃষ্ঠৰ ধাতৱ অক্সাইডৰ আৱৰণ। ধাতুৰ পৃষ্ঠত ধাতৱ অক্সাইডৰ আৱৰণ মানে কি? এই যে ধাতু প্লাছ অক্সিজেন, ধাতৱ অক্সাইড যে উৎপন্ন হয়, ধাতৱ অক্সাইডটো এনে মানে বৰ্তমান আমি জানোৱে যে মানুহবিলাকে যিবোৰ আমাৰ অদৰকাৰী হয়, সেইবিলাককো আমি কামত কিবা নহয় কিবা প্ৰকাৰে আমি ব্যৱহাৰ কৰিয়ে লওঁ। এই ধাতৱ অক্সাইড যে উৎপন্ন হয়, আচলতে এইটো আমি আমাৰ নিজৰ কামত বিজ্ঞানীসকলে যাতে ব্যৱহাৰ কৰিব পাৰোঁ, সেই বিজ্ঞানীসকলে ওলাই দিছে। এইটো তোমালোকে সাধাৰণভাৱে পৰিৱেশত দেখি অহা বস্তু। তোমালোকে নিশ্চয় গডৰেজ দেখিছা বা আলমিৰাবোৰ দেখিছা। তাতে দেখিছানে যে এটা তৰপ থাকে, সেই তৰপটো যেতিয়া বহুত বছৰ হয়, তেতিয়া কি হয়? মামৰে ধৰে। কিন্তু এনে আচলতে সি ধাতু, যেনেকৈ ল' এটুকুৰা চাবাচোন, গ্ৰিল চিল বনালে যেতিয়া ল' আমি আনো, ধৰা গ্ৰিল এখন আমি ৰং নকৰাকৈ এনে থৈ দিছোঁ, তাত মামৰ কিছুমান লাগি থাকে। কিন্তু যেতিয়া ৰং কৰোঁ, সি তাত মামৰ নালাগে, আৰু আমি সেইটো জানো যে গ্ৰীজ বা ৰং কৰি আমি ধাতু এটাৰ ক্ষয়ীভৱন ৰোধ কৰিব পাৰোঁ। ফাৰ্ষ্ট চেপ্টাৰটো মনত কৰা, ফাৰ্ষ্ট চেপ্টাৰটোত আছিল। এতিয়া চোৱা, এই যে ৰং কৰাটো, অকল ৰং কৰিলে হ'বনে? নে আমি কিবা বেলেগ কৰিব পাৰোঁ যাৰ কাৰণে সি মানে বেছি সময় টিকি থাকিব, সেইটো। এতিয়া চোৱা, যে সাধাৰণ উষ্ণতাত যিবোৰ ধাতু দহন হয়, সাধাৰণ উষ্ণতাত মানে কি? পটককৈ যিবোৰ দহন হয় ধাতু, সেইবোৰ দহন হৈ ধাতুৰ পৃষ্ঠত ধাতুৰ অক্সাইডৰ এটা তৰপ সৃষ্টি কৰে, আৰু এই তৰপটোৱে ধাতুটোক জাৰণৰ পৰা ৰক্ষা কৰে। জাৰণ মানে কি? অক্সিজেন লগ হোৱা, মানে জলীয় বাষ্পৰ দ্বাৰা যাতে ধাতুটোৱে তাৰ লগত জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি মামৰ উৎপন্ন নকৰে। এই পাঠটোতে আছে মামৰ কি, সেইবিলাক আমি লিখিব লাগিব। মামৰ মানে কি? যে জলীয় বাষ্পৰ লগত বা আমাৰ বায়ুৰ লগত যেতিয়া ধাতু এটাই বিক্ৰিয়া কৰে, সেই ধাতুটোৱে বিক্ৰিয়া কৰি মামৰ উৎপন্ন কৰে, এটা পদাৰ্থ উৎপন্ন কৰে, সেই পদাৰ্থটোক আমি মামৰ বুলি কওঁ। এতিয়া সাধাৰণ উষ্ণতাত দহন হৈ ধাতুৰ পৃষ্ঠত আচলতে ধাতৱ অক্সাইডৰ এটা তৰপ সৃষ্টি হয়। কেনেকৈ চোৱা, ইয়াতে কিছুমান উদাহৰণ আছে। যেনেকৈ ফাৰ্ষ্ট উদাহৰণটো হৈছে আইৰণৰ, তাৰ পাছত আছে কপাৰৰ, আৰু তাৰ পাছত আছে ৰূপ বা সোণৰ। ফাৰ্ষ্টতে আমি চাব লাগিব আইৰণ, আৰু তাৰপাছত চাম আমি কপাৰ। এতিয়া চোৱা, তপতালে আইৰণ নগ'লে মানে কি? যদি আইৰণক আমি গলাব চেষ্টা কৰোঁ, তাক যিমানে তাপ নিদিওঁ কিয়, বহুত তাপ দিয়াৰ পাছতহে সি গলিব, এনে সি নগলে। আইৰণ মানে কি? ল'। চ' ল'ক তোমালোকে গলাব পাৰিছা নেকি? পাৰা নাই। কাৰণ সেইবোৰ যেতিয়া আমি চাবাচোন, যেতিয়া এই গ্ৰিল চিল থকা যিবোৰ আমাৰ দোকান, হাৰ্ডৱেৰৰ দোকান, সেইবিলাকত কি হয়? আমাৰ যেতিয়া সিহঁতে কিছুমান ইমান তাপ থকা, ইমান জুই ওলাই থকা মেচিন ব্যৱহাৰ কৰে, চকুত চশমা এযোৰ মাৰি লয়, মানে কি? সিহঁতৰ ইমানেই তাপ প্ৰয়োগ কৰিব লগা হয় আইৰণ এডাল কাটিবলৈ বা আইৰণ গলাই বেলেগ বেলেগ ধৰণৰ বস্তু বনাবলৈ। কাৰণ আইৰণটোৰ গলনাংক বহুত বেছি। গলনাংক মানে কিটো জানাই, যিটো পদাৰ্থত বস্তু এটা গলিবলৈ আৰম্ভ কৰে। গতিকে আমি কি কৰোঁ? কঠিন অৱস্থাত তাক যেতিয়া আমি বেলেগ এটা ৰূপ দিব লাগে, ধৰা এখন বাচন বনাব লাগে, লুৰ এটা কেৰাহী বনাব লাগে, আমি কি কৰিব লাগিব? কেৰাহীৰ যিটো পাত্ৰৰ যিটো সাঁচ মানেতো জানাই, তাতে আমি কি কৰিব
লাগিব আমি যেনেকৈ কেক বনালেতো দেখিছে যে কেকৰ যিবোৰ শ্বেপ দিয়া যিবোৰ বস্তু থাকে যিবোৰ ধৰা পেপাৰ টাইপ থাকে ন সেই পেপাৰত আমি কেকৰ যিটো ঘোল থাকে সেই ঘোলটোক তাতে আমি বাকি দিওঁ বাকি সেইবোৰ কি কৰোঁ অ'ভেন বা কুকাৰত আমি যেতিয়া দিওঁ তেতিয়া সেই শ্বেপটোৱে লৈ লয় তেনেকৈ মেগীও চাইছে চাগে তোমালোকে মেগী যেতিয়া আমি টিফিনত লৈ গৈছিলোঁ ন আগতে কি হৈছিলে টিফিনটোৰ শ্বেপে মেগীটো লৈ লয় মানে কি কঠিন বস্তু যেতিয়া গলি এটা পাত্ৰ এটাত যদি আমি থৈ দিওঁ সেই শ্বেপটোৱে লৈ লয় সেই কিন্তু আইৰণৰ পৰা কিবা কিবি বস্তু বনাব লাগিলে তাক আমি ফাৰ্ষ্টতে গলাব লাগিল তাৰপাছত তাত সেই পাত্ৰটোত ঢালিব লাগিল ইমান কাম আছে কিন্তু এইটোৱেতো টান কাম কিয় কাৰণ আইৰণ ভালদৰে নগলে আইৰণ তপতালে বহুত বেছি উষ্ণতা দিব লাগিব বহুত উষ্ণতাতহে সি গলিব কাৰণ তাৰ গলনাংক বেছি এতিয়া আইৰণৰ গুড়ি কিন্তু পতককৈ জ্বলে আইৰণৰ গুড়ি পতককৈ জ্বলে কাৰণ ভমককৈ জ্বলি উঠে কিয় কাৰণ আইৰণৰ গুড়িটোতো সৰু সৰু কিন্তু আইৰণডালটো বহুত ডাঙৰ ন সেইকাৰণে এতিয়া আইৰণৰ গুড়ি পতককৈ জ্বলি উঠে এতিয়া চোৱা যিহেতু আইৰণৰ গলনাংক বেছি গতিকে আইৰণটোৰ কি হ'ব মামৰে ধৰাত সহায় হ'ব সেইটো মই পিছত কৈ আছোঁ যেতিয়া নেক্সট টাইম তেতিয়া বেছি ভালকৈ বুজিব তাৰপিছত এতিয়া বৰ্তমান আমি কপাৰটো চাওঁ এই দুটা মানে উদাহৰণ আচলতে আমাক দিছে কিন্তু মেইনলি এই দুটা ইমান এটা মানে ইম্পৰ্টেণ্ট নহয় আচলতে চোৱা কপাৰ নজ্বলে কিন্তু ধাতুটোৰ ওপৰত কপাৰ অক্সাইডৰ এটা তৰপ সৃষ্টি হয় মানে কপাৰটো নিজে নজ্বলে কিন্তু কপাৰটোৱে এটা মানে আধা জ্বলা হৈ কপাৰৰ এটা অক্সাইডৰ তৰপ এটা সৃষ্টি কৰে সাধাৰণ উষ্ণতাত দহন কৰিলেহে ধাতুৰ অক্সাইডৰ সৃষ্টি হয় মই এইটো লাইনত কৈছোঁ গতিকে এইটো লাইনত কি হয় যে কপাৰ নজ্বলে কিন্তু ধাতুটোৰ ওপৰত কপাৰ অক্সাইডৰ এটা তৰপ সৃষ্টি কৰে ইয়াতো চোৱা ইয়াতো কপাৰ 2 আছে কপাৰ 2 মানে সেইটো মই কৈছিলোঁ ন কিন্তু একদম লাষ্টৰটো ইম্পৰ্টেণ্ট যে ৰূপ আৰু সোণ উচ্চ উষ্ণতাটো অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে মানে ৰূপ আৰু সোণত তোমালোকে চোৱা ৰূপ আৰু সোণকতো তোমালোকে একো আৱৰণ দিছা নেকি যেনেকৈ সোণটো আছে যেনেকৈ ৰূপটো আছে তাক ডাইৰেক্ট তোমালোকে এটা শ্বেপ দিছা এটা আকাৰ দিব দিছা সোণাৰীক তাৰপিছত নিজে কাণফুলি বা কিবা আঙুঠি এনেকৈ পিন্ধিছা কিন্তু তাত কিবা তৰপ আছে নেকি নাই কাৰণ সি অক্সিজেনৰ লগত বিক্ৰিয়াই নকৰে সি মামৰ ধৰাৰ কোনো প্ৰশ্নই নুঠে তাক সি অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে গতিকে উচ্চ উষ্ণতাটো নকৰে যেনেকৈ আইৰণে উচ্চ উষ্ণতাত অক্সিজেনৰ লগত বিক্ৰিয়া কৰি গ'লে কিন্তু ৰূপ আৰু সোণক যদি উষ্ণতাটো আমি দিওঁ সি আচলতে বিক্ৰিয়া নকৰে সেইকাৰণে ৰূপ আৰু সোণক আমি গলাবলৈ এটা বেলেগ এটা আমাক বস্তু লাগে সেই বস্তুটো আমি পাম তাক আমি অম্লৰাজ বুলি কওঁ অম্লৰাজ কি সেইবিলাকো পাম বহুত ইম্পৰ্টেণ্ট সেইটো কুৱেশ্যন সেইটো মই আলোচনা কৰিম চ' ইয়াতে এই শ্লাইডখনত তুমি এইটোৱে মনত ৰাখিবা তোমালোকে এইটোৱে মনত ৰাখা যে কোনো এটা বস্তু কোনো এটা ধাতুক যেতিয়া আমি জাৰণৰ পৰা ৰক্ষা কৰিব লাগে তাত আমি বেলেগ এটা ধাতুৰ অক্সাইডটোৰ এটা তৰপ দি দিওঁ আৰু সেই হেৰিটোক আমি ইয়াৰ নেক্সট শ্লাইডত মই ক'ম কি বুলি কওঁ সেই যিটো প্ৰচেছটোক সেইটো অধিক জানিবৰ বাবে দফাটোত আছে কিন্তু সেইটো ইয়াৰ পৰা কুৱেশ্যন কিন্তু আহে গতিকে সেইটো তোমালোকে নপঢ়াকৈ থাকিব নোৱাৰা এতিয়া চোৱা সেই প্ৰচেছটোক কি বুলি কয় জানানে এনোডীকৰণ কি বুলি কয় এনোডীকৰণ এতিয়া এনোডীকৰণ মানে কি চোৱাচোন মেইনলি এনোডীকৰণত আমি এলুমিনিয়াম অক্সাইডৰ তৰপ দিয়াটোক কওঁ এনোডীকৰণ মানে কাৰণ এলুমিনিয়াম অক্সাইডটো মানে এলুমিনিয়ামটোৰ গলনাংকও বহুত বেছি সেইকাৰণে আৰু এলুমিনিয়ামৰ বেছিভাগ তোমালোকে যিবোৰ ধৰা পাকঘৰত মেইনলি তোমালোকে চাবা যিবোৰ ষ্টীল থাকে ষ্টীলবোৰত কি থাকে ষ্টেইনলেছ ষ্টীল বুলি লিখা থাকে ষ্টেইনলেছ ষ্টীল মানে তাতে কিছুমান আৰু মিক্স থাকে সেইবোৰ বাৰু আমাৰ 8th চেপ্টাৰটোতে আছে পিছফালে আছে কিন্তু কিছুমান তৰপ থাকে মুঠতে যেনেকৈ গডৰেজত চাবা গডৰেজত এটা তৰপ থাকে সেইটো ৰঙৰ হয় কিন্তু আচলতে সেই ৰঙৰ যিটো তৰপ সেই ৰংটো আচলতে মাৰি দিছে সেইটোত তৰপটো কাৰ জানানে এলুমিনিয়াম অক্সাইডৰ কাৰণ মেইনলি এলুমিনিয়াম অক্সাইডৰে চবতে বেছিভাগ তৰপ থাকে কাৰণে এলুমিনিয়াম অক্সাইড বুলিয়ে দিয়া আছে এনোডীকৰণ মানে হৈছে কি এলুমিনিয়াম অক্সাইডৰ ডাঠ প্ৰলেপ দিয়া এটা প্ৰক্ৰিয়া এতিয়া তোমালোকে ভাবিছে এলুমিনিয়াম অক্সাইডৰ তৰপটোনো কেনেকৈ দিয়ে চ' সেই প্ৰচেছটো ইয়াতে মই লিখিছোঁ সেইটো মনত পাৰিবা আৰু চোৱা এলুমিনিয়ামটোক কিয় বাছি ল'লে জানানে কাৰণ বতাহৰ সংস্পৰ্শত এলুমিনিয়ামে এটা পাতল তৰপ উৎপন্ন কৰে এলুমিনিয়ামে কি কৰে বতাহৰ লগত মানে অক্সিজেনৰ লগত এটা পাতল তৰপৰ সৃষ্টি কৰে আৰু এই ধাতুবিধক ক্ষয় যোৱাত বাধা দিয়ে মানে ধৰা মামৰে ধৰাত বাধা দিয়ে এতিয়া চোৱা কেনেকৈনো আমাৰ দিয়ে এতিয়া ইয়াতে তোমাৰ কি হ'ব দুডাল ধৰা পাত থাকে এডাল পাত তোমালোকে এইটো পাইছে চাগে ন যে এন'ড কেথোড পাইছে চাগে চ' এতিয়া চোৱা এন'ড যদি পোৱাও নাই মই কৈ দিছোঁ এন'ড মানে হৈছে বা ভালকৈ আঁকি লওঁ এইটো এন'ড এইটো
এইটো সেই নাই হা, কোনো কম্পালচৰি নাই যে এইটোৱে এনড হ'ব লাগিব, এইটোৱে কেথড হ'ব লাগিব, এইটোৱে কেথড হ'ব লাগিব, এইটোৱে এনড হ'ব লাগিব। মুঠতে কি এনড মানে হৈছে পজিটিভ আৰু কেথড মানে হৈছে নিগেটিভ। মানে কেথড মানে নিগেটিভ, যেনেকৈ বেটাৰী দুটা মূৰ থাকে, সেনেকৈ আমি কি কৰোঁ, দুডাল ধাতু লওঁ বা কোনো এটা পাত লওঁ, যিকোনো এটা ধাতু লওঁ। পাত মানে এই গছৰ পাত নহয় হা, যিকোনো ধাতুৰ পাত, মুঠতে ইয়াতে আমি ধাতুৰ আচলতে বেছিভাগ দণ্ডই লওঁ, ধাতুৰ দণ্ড লওঁ। সেই ধাতুৰ দণ্ডত মই বিদ্যুৎ চেপ্টাৰটোত কৈছোঁ, তোমালোকে যদি বিদ্যুৎ চেপ্টাৰটো চাইছে, তাত মই এনেকুৱা এটা প্ৰচেছ কৈছোঁ য'ত আমি ধাতুৰ পাত এনেকৈ মানে ধাতুৰ দণ্ড লওঁ। চ' এতিয়া যে এনড মানে কি পজিটিভ আৰু কেথড মানে কি নিগেটিভ। এতিয়া চাবা, এই যে ধাতুৰ দণ্ড, এই ধাতুৰ দণ্ডডাল আমি মানে পজিটিভ মানে কি জানানে, এই যে তাঁৰ থাকে ন, তাঁৰৰ বা বেটাৰীৰ পজিটিভ এণ্ডটো, বেটাৰীৰ ভালকৈ মই আঁকি দিওঁ। অ'কে, তো মই ব্লেংক পেজ লৈ ল'লোঁ। এতিয়া ব্লেংক পেজত মই তোমালোকক দেখাই দিম, চাবা। চাবা, এইটো ধৰা এটা দণ্ড, এইটো এটা বেলেগ কালাৰ দি কৰিব লাগিব। দণ্ড হৈ গ'ল। চ' মোৰ মোবাইলৰ স্ক্ৰীনত আঁকি আছোঁ কাৰণে অলপমান বেয়া হ'ব পাৰে, মই হাতৰ আঙুলিৰে আঁকি আছোঁ, চ' সেইকাৰণে অলপ সেই হ'ব পাৰে। চ' তোমালোকে এইটো নাভাবিবা হা, তো এনেই বুজাত সহায় হোৱাৰ কাৰণে মই আঁকি দিছোঁ, চ' বুজি লোৱা। এতিয়া চাবা কি হ'ব, আমি কি কৰিম, এইটো কি কেথড মানে কি পজিটিভ, অ'কে, আৰু এইফালৰটো বেলেগ বেলেগ কালাৰে কৰি দিওঁ, বুজিয়াত সহজ হ'ব। এইটো হ'ব নিগেটিভ। কেথড মানে এইটো এনড হা, এনড মানে হৈছে, এইটো এটা মই তোমালোকক ট্ৰিক দি দিওঁ, এইটো মই এনেকৈ কৰোঁ। কেনেকৈ জানানে, যে কেটায়ন মানে পজিটিভ কিন্তু কেথড মানে নিগেটিভ, এনায়ন মানে নিগেটিভ কিন্তু এনড মানে পজিটিভ। এইটো মোৰ এটা ট্ৰিক হয়, মই এইটো এনেকৈ নিজে মানে পঢ়িছিলোঁ, যে কেটায়ন আৰু কেথডটো মোৰ বহুত কনফিউজ লাগিছিল। মই এনেকৈ মনত ৰাখিছোঁ যে কেটায়ন মানে পজিটিভ হয় কিন্তু কেথডটোত নিগেটিভ হৈ যায়, তেনেকৈ এনায়ন মানে নিগেটিভ হয় কিন্তু এনড মানে পজিটিভ। গতিকে এইটো এনড, এইটো পজিটিভ। যেতিয়া আমি দণ্ড লওঁ এনেকৈ, তাক আমি কেথড এনড বুলি কওঁ। কিন্তু যেতিয়া আমি ধৰা পৰমাণুৰ কথা কওঁ, পৰমাণুৰ কেটায়ন এনায়ন মানেতো জানাই, যেতিয়া পৰমাণু এটাই মানে কেটায়ন মানে কি পজিটিভ চাৰ্জ থকা, পজিটিভ আধান থকা, আৰু এনায়ন মানে নিগেটিভ আধান থকা, যেতিয়া ইলেক্ট্ৰন লয় এনায়ন হ'ব, ইলেক্ট্ৰন দিলে কেটায়ন হ'ব। এইটো মই কৈছোঁ তোমালোকক, অ'কে। চ' এতিয়া চোৱা, যে আমি কি কৰোঁ, এটাক এনড ল'লোঁ, এটাক কেথড ল'লোঁ। এনড মানে কি পজিটিভ ল'লোঁ, এইটোত কেথড ল'লোঁ। এতিয়া চাবা, আমি কি পজিটিভ আৰু নিগেটিভ মানে কি লৈছোঁ সেইটো বুজি পোৱা নাই চাগে। চোৱা, ইয়াতে মানে আমি কি কৰিছোঁ, বেটাৰীৰ দুটা মূৰ থাকে ন, বেটাৰীৰ এটা পজিটিভ এণ্ড থাকে, এটা নিগেটিভ এণ্ড থাকে। তাৰে আমি পজিটিভটোক এইডাল ধাতুৰ লগত কৰিছোঁ। এটা তোমালোকে এইটো নাভাবিবা যে, এইটো মই বি বুলি লিখি দিছোঁ হা, এটা তোমালোকে এইটো নাভাবিবা যে এই ধাতুটো পজিটিভ নহয়, এই ধাতুৰ দণ্ডডাল যিকোনো হ'ব পাৰে। যিহেতু ধাতু এটা সুপৰিবাহী, সেইকাৰণে ধাতুৰ মাজেৰে এই বিদ্যুৎটো পাৰ হৈ যাব, সেইকাৰণে ধাতুটোৰ মাজেৰে বিদ্যুৎটো পাৰ হৈ যোৱাৰ কাৰণে ধাতুটো পজিটিভ হৈ যায়। কিন্তু সেইটো নহয় যে ধাতু টুকুৰাই পজিটিভ, সেইটো নহয়। এতিয়া এটা বেটাৰীৰ পজিটিভ হীৰাটো, পজিটিভ মূৰটো আমি এডাল ধাতুৰ দণ্ডৰ লগত কানেক্ট কৰিছোঁ। সেই ধাতুটো কি ল'ম সেইটো কৈ আছোঁ, ফাৰ্ষ্ট এইটো চোৱা। আৰু নিগেটিভটো ক'ৰ লগত কানেক্ট কৰিছোঁ, বেলেগ এডাল ধাতুৰ লগত কানেক্ট কৰিছোঁ, অ'কে। এইটো এটা কি হৈ গ'ল, এটা বৰ্তনী হৈ গ'ল। আৰু এইফালে এই বৰ্তনীটো এইখিনি থাকিবলৈ ইয়াতে আমি কি লৈছোঁ জানানে, ৰ'বা নীলা কালাৰেৰে কলাই দিওঁ ৰ'বা। চ' আমি এইটোত কি কৰিছোঁ, এটা এনেকুৱা জলীয় কিছুমান থৈছোঁ, যেনেকৈ পানীৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যাব পাৰে। সেইকাৰণেতো কয় কাৰেণ্ট মানে পানী লাগি থকা হাতেৰে চুইচটো চুব নালাগে, কাৰণ পানীৰ পৰাইতো বিদ্যুৎ উৎপন্ন হয়। কিন্তু ইয়াতে আমি পানী লোৱা নাই, ইয়াতে আমি কি লৈছোঁ জানানে, ছালফিউৰিক এচিড লৈছোঁ। কি লৈছোঁ, ছালফিউৰিক এচিড। ইয়াতে মই লিখা নাই, কিন্তু মই নোটছখিনিত লিখিছোঁ, তাতে তোমালোকক মই দেখাই দিম। এইটো মনত ৰাখা, কি লৈছোঁ, পানীৰ টাইপকৈ বস্তু আমি কি লৈছোঁ, ছালফিউৰিক এচিড। এতিয়া চোৱা, এই যে পজিটিভ যে ধাতুডাল, এই পজিটিভ ধাতুডালত আমি কি লৈছোঁ জানানে, তাত আমি লৈছোঁ যিটো এলুমিনিয়াম। কি লৈছোঁ, এলুমিনিয়াম। কাৰণ আমাক কিহৰ প্ৰলেপ দিব লাগে, এলুমিনিয়ামৰ। আৰু যিটো ধাতুৰ ওপৰত প্ৰলেপ দিব লাগে, এই ধাতুটো ধৰা মই ধাতুটোক ল'লোঁ এক্স, ধৰা তুমি নিজৰ আলমাৰিটোৰ ওপৰত এটা প্ৰলেপ দিব লাগে। সেই প্ৰলেপটো তোমালোকে আলমাৰিটোৰ ওপৰত প্ৰলেপ দিব লাগিলে কি কৰিব লাগিব, সেই আলমাৰিটো যিটো ধাতুৰে বনাইছা, সেই ধাতুটোক ইয়াতে থ'ব লাগিব, মানে এনডত এলুমিনিয়ামটোক থ'ব লাগিব, আৰু কেথডত সেই ধাতুটো ধৰা এক্স যিটোত প্ৰলেপ দিব বিচাৰিছে তাতে থ'ব লাগিব। এতিয়া কি হ'ব জানানে, এই যে এলুমিনিয়াম, মাজত যে ছালফিউৰিক এচিড আছে, আৰু এইফালে যে আমি বেটাৰী কানেক্ট কৰিছোঁ, সেই কি হৈ গৈছে, সদায়
বৰ্তনী এটা বিদ্যুৎ পাতটোত পাইছা ইলেক্ট্ৰনবোৰ পজিটিভৰ পৰা নিগেটিভলৈ গতি কৰে কাৰণ ইলেক্ট্ৰনবোৰ নিগেটিভ ন ইলেক্ট্ৰনবোৰ নিগেটিভৰ পৰা পজিটিভলৈ গতি কৰে কাৰণ ইলেক্ট্ৰনবোৰ নিগেটিভ কিন্তু বিদ্যুৎ কোনফালেৰে গতি কৰে সদায় ইলেক্ট্ৰনৰ গতিৰ বিপৰীত পিনে মানে পজিটিভৰ পৰা নিগেটিভলৈ বিদ্যুৎটো গতি কৰে বিদ্যুৎ ক'ৰ পৰা ক'লে গতি কৰে পজিটিভৰ পৰা নিগেটিভলৈ মানে এইটো ডাইৰেকশ্যনত বিদ্যুৎটো যাব এইটো কিতাপত আঁকা নাই মই এনে এটা বুজাবলৈ কৰিছোঁ এইটো গতি কৰিব এনেকৈ এইটো ডাইৰেকশ্যন আৰু এনেকৈ আহি এইফালে আকৌ এনেকৈ গুচি যাব এইটো ডাইৰেকশ্যনত গ'ল ডাইৰেকশ্যনটো বাৰু নালাগে বুজি লোৱা যে কি হ'ব মাজততো ছালফিউৰিক এচিড আছে আৰু এইফালে ধাতু দুটা আছে ধাতুটো পৰিবাহীয়ে এই ধাতুৰ মাজেৰে গৈ গৈ ছালফিউৰিক এচিড মাজেৰে যায় আৰু এনেকৈ এই ধাতুটোৰ মাজেৰে গুচি যাব ছবিখন অলপ লেতেৰা টাইপ হৈ গৈছে সেইকাৰণে মই এইটো মুছি দিছোঁ ৰ'বা সেইটো বুজি পালা এতিয়া চাবা যে ধাতুটোৰ প্ৰলেপটো পৰিব লাগিলে মানে কি সেই ধাতুটোৰ অক্সাইডটোৰ প্ৰলেপ মানে কি এলুমিনিয়াম অক্সাইডৰ প্ৰলেপ এতিয়া এলুমিনিয়ামহে লৈছোঁ আমি এলুমিনিয়াম অক্সাইডটোতো লোৱা নাই এলুমিনিয়াম অক্সাইডনো কেনেকৈ প্ৰস্তুত হ'ব এতিয়া এলুমিনিয়াম অক্সাইড প্ৰস্তুত কৰিব লাগিলে আমাক কি লাগিব অক্সিজেন লাগিব কাৰণ যিকোনো এটা ধাতুৰ অক্সাইড মানে কি সেই ধাতুটোৰ লগত অক্সিজেন যোগ দিয়া গতিকে এলুমিনিয়াম ধাতুটোৰ অক্সিজেন বহুত মনোযোগেৰে শুনা হা পটককৈ তোমালোকে পাহৰি মানে বুজি নাপাব পাৰা ভালদৰে পুৰা শুনি থাকা চ' ফাৰ্ষ্টতে আমি কি ল'লোঁ যে কেথোডত আমি ল'লোঁ যিটো ধাতুৰ ওপৰত প্ৰলেপ দিম সেই ধাতুটো ল'লোঁ এডাল দণ্ড কৰি ল'লোঁ আৰু এইফালে আমি ল'লোঁ এন'ডত সেই এলুমিনিয়ামৰ প্ৰলেপ দিম ন যিটো ধাতুৰ প্ৰলেপ দিম মেইনলি এন'ডীকৰণত আমি এলুমিনিয়ামৰ প্ৰলেপ লওঁ সেইকাৰণে এলুমিনিয়াম ল'লোঁ এতিয়া এই মাজত কি ল'লোঁ ছালফিউৰিক এচিড ল'লোঁ ছালফিউৰিক এচিডটো কিয় ল'লোঁ তাৰ মাজেৰে কি হ'ব পাৰিব বিদ্যুৎটো চলাচল হ'ব পাৰিব কাৰণ ধাতুটো সুপৰিবাহী এনেকৈ বৰ্তনীটোৰ মাজেৰে গৈ ফাৰ্ষ্টতে এলুমিনিয়ামৰ মাজেৰে যাব ছালফিউৰিক এচিডৰ মাজেৰে গৈ যিটো ধৰা কপাৰ ল'লোঁ কপাৰৰ মাজেৰে গ'ল অ'কে এতিয়া কি হ'ব এলুমিনিয়ামৰ মাজেৰে যে ধাতুত মানে বিদ্যুৎটো যে পাৰ হ'ল এলুমিনিয়ামে কি উৎপন্ন কৰিব জানেনে ছালফিউৰিক এচিডৰ লগত মানে আছে ন মাজত ছালফিউৰিক এচিডৰ লগত সেনেকৈ বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব অক্সিজেন উৎপন্ন কৰিব O2 উৎপন্ন কৰিব কি উৎপন্ন কৰিব অক্সিজেন এতিয়া অক্সিজেন এলুমিনিয়ামে যেতিয়া উৎপন্ন মানে এলুমিনিয়াম ধাতুটোৰ পৰা মানে কি এন'ডৰ পৰা যেতিয়া অক্সিজেন উৎপন্ন হ'ব তেতিয়া সেই অক্সিজেনটো এলুমিনিয়ামৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰি দিব এলুমিনিয়াম অক্সিজেন সেইটোৱেতো আমাক লাগে সেই ধাতু বা অক্সাইডটোৱেতো আমাক লাগে কাৰণ অক্সিজেনটো আমি নিজে দিব নোৱাৰোঁ অক্সিজেনটো সি কেনেকৈ পাব সেই ছালফিউৰিক এচিডটো যে মাজত লৈছোঁ এন'ডে ছালফিউৰিক এচিডৰ লগত বিক্ৰিয়া কৰি অক্সিজেন উৎপন্ন কৰিব আৰু সেই অক্সিজেনটোৱে এলুমিনিয়ামৰ লগত লগ হৈ এলুমিনিয়াম অক্সাইড উৎপন্ন কৰিব আৰু সেই এলুমিনিয়াম অক্সাইডটোৱে এই যিটো ধাতু আমি প্ৰলেপ দিব লাগে সেই ধাতুটোৰ ওপৰত এটা প্ৰলেপ সৃষ্টি হৈ যাব কাৰণ এন'ডৰ পৰা সি লাহে ক'ৰলৈকে যাব কেথোডৰলৈকে গতি কৰিব আৰু কেথোডৰলৈকে গতি কৰোঁতে মানে কি এলুমিনিয়াম অক্সাইডৰ প্ৰলেপটো লৈ আহি ইয়াতে এনেকুৱা এটা প্ৰলেপ সৃষ্টি কৰি দিব এনেকৈ এটা প্ৰলেপ সৃষ্টি কৰি দিব এইটো বুজি পালা মই এটা ৰিভাইজ কৰি দিছোঁ কি চাবা এয়া চোৱা এন'ডত কি ল'লোঁ পজিটিভ মানে এলুমিনিয়াম ধাতু আৰু সেইটো কি হ'ব লাগিব পৰিষ্কাৰ হ'ব লাগিব ভাল হ'ব লাগিব তাৰপিছত কেথোডত কি লৈছোঁ নিগেটিভত ধাতুটো ল'লোঁ আৰু তাৰপিছত ইহঁত দুটাৰ মাজত কি ল'লোঁ লঘু ছালফিউৰিক এচিডৰ আমি এটা দ্ৰৱ ল'লোঁ ইয়াৰ এন'ডৰ পৰা কি হ'ল অক্সিজেন গেছ উৎপন্ন হ'ব আৰু এই অক্সিজেন গেছটোৱে এলুমিনিয়ামৰ লগত লগ হৈ এলুমিনিয়াম অক্সাইডৰ তৰপটোৰ সৃষ্টি কৰিব এই তৰপটোৱে কি কৰিব আমাৰ যিটো ধাতুৰ আমি দিব বিচাৰিছোঁ সেই ধাতুটোৰ পৰা এটা তৰপৰ সৃষ্টি কৰি দিব অ'কে হ'ল